নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আপোনালোকক সকলোলৈ আটাইলৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে মংগল হওক, কুশল হওক, আপোনালোকে সকলোৱে সুখে শান্তিতে ভোগালী বিহু উদযাপন কৰক আৰু সকলোলৈ লগ হৈ আটাই এসাঁজ সুখেৰে খাওক। তাৰে কামনাৰে মই মোৰ তৰফৰ পৰা আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু আহি গ'ল, মকৰ সংক্ৰান্তি। আমি প্ৰতিজন মানুহে কয় মকৰ সংক্ৰান্তি বা সিদিনা আমি পাৰিলে প্ৰাতকালে উঠি গংগা স্নান কৰিবলৈ চেষ্টা কৰোঁ, বা সিদিনা আমি যেনেকৈ নহওক ৰাতিপুৱা আমি প্ৰতিজন মানুহে সূৰ্য উদয় হোৱাৰ আগতে আমি গা ধুবলৈ চেষ্টা কৰোঁ। কাৰণ কিয় জানেনে? সেইদিনাৰ ব্ৰহ্ম মুহূৰ্তটো স্পেচিয়েল হয়। আমাৰ অসমৰ কাৰণে নহয়, সেই সংক্ৰান্তিটো সেইদিনা কোৱা হয় মকৰ সংক্ৰান্তি। এই মকৰ সংক্ৰান্তিটো অকল আমি যে অসমতে পালন কৰোঁ তেনেকুৱা নহয়। পঞ্জাৱত পালন কৰে, উত্তৰ প্ৰদেশত পালন কৰে। এইবাৰতো কুম্ভ মেলা, এইবাৰতো আপোনাৰ প্ৰয়াগৰাজতো স্পেচিয়েল। সেই সংক্ৰান্তিটোত হাজাৰ হাজাৰ লাখ লাখ কৰোৰ মানুহ আপোনাৰ কুম্ভ মেলা প্ৰয়াগৰাজত এইবাৰ চামিল হ'ব। স্পেচিয়েলি এই মকৰ সংক্ৰান্তিৰ দিনটোৰ কাৰণে সকলোলৈ বাট চাই আছে। আৰু 12টা বছৰৰ মূৰত এই মকৰ সংক্ৰান্তিৰ দিনা যিটো কুম্ভ মেলা হয়, মহাকুম্ভ মেলা, সেইটো এইবাৰ প্ৰয়াগৰাজত হ'ব। আশা কৰোঁ যিসকলে যাব পাৰে সেইসকলে প্ৰয়াগৰাজত যাই কুম্ভ মেলাত স্নান কৰিব। যিসকলে যাব নোৱাৰে সিদিনা ব্ৰহ্ম মুহূৰ্তত অৰ্থাৎ সূৰ্য উঠাৰ 1 ঘণ্টা আগতে আপোনালোকে ব্ৰহ্ম মুহূৰ্তত স্নান কৰিব। কিন্তু স্নান কৰিব কেনেকৈ? এবাল্টি পানীত আপোনালোকে অকণমান গংগা পানী দিব, গংগাৰ জল দিব, তাতে অকণমান তিল দিব, তাতে অকণমান জপ ধান দিব, তাতে অকণমান কেঁচা হালধিৰ ৰস দিব, দি কিনে ব্ৰহ্ম মুহূৰ্তত আপোনালোকে স্নান কৰিব। কৰিলে কি হয় জানেনে? আমাৰ জীৱনত যিবিলাক অৰ্থাৎ কিছুমান বেয়া গ্ৰহই প্ৰভাৱ কৰি থাকে, ৰাহু কেতুৱে, সেইবুলি ৰাহু গ্ৰহ কেতু গ্ৰহ এইটোও নহয় যে চব সময় তেওঁলোকে বেয়া প্ৰভাৱ দিয়ে। কিছুমান ক্ষেত্ৰত কিন্তু আমাৰ সকলোৰে জীৱনত কিন্তু সুপ্ৰভাৱো দিয়ে। কিন্তু কেতিয়াবা যেতিয়া আমাৰ পিতৃদোষ, গুৰুকুণ্ডলীত যেতিয়া কেতিয়াবা কালসৰ্প বা এনেকুৱা ধৰণৰ যিবিলাক দোষ থাকে, সেই দোষবোৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেই সিদিনা যদি আপোনালোকে ব্ৰহ্ম মুহূৰ্তত যদি স্নান কৰে যথেষ্ট শুভ ফল পাব। আৰু সিদিনা সেইটো হৈছে মকৰ সংক্ৰান্তি। কিন্তু মকৰ সংক্ৰান্তি কিয় কোৱা হয় জানেনে? কাৰণ সূৰ্য দেৱতা সিদিনা মকৰ ৰাশিত প্ৰৱেশ কৰিব। আৰু মকৰ ৰাশিত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া উত্তৰায়ণৰ আৰম্ভ হয়। যেনেকৈ আমাৰ সকলোৰে জীৱনত দিন আৰু ৰাতি আছে, ঠিক তেনেকৈ ভগৱানৰো দিন আৰু ৰাতি আছে। কাৰণ উত্তৰায়ণ আৰু দক্ষিণায়ন, উত্তৰায়ণ মানে কি হয়? সিদিনাৰ পৰা ভগৱানে টোপনিৰ পৰা সাৰি পায় আৰু আমাৰ বেদ বিধিমতে আমাৰ যিবিলাক পবিত্ৰ কাম, বিয়া, তাৰপিছত আপোনাৰ অন্নপ্ৰসন্ন লোক যেনেকুৱা ধৰণৰ পবিত্ৰ অৰ্থাৎ যিবিলাক ভাল কাম, সেইদিনাৰ পৰা পূজা পাতি, পূজা পাৰ্বণ, বিয়া বাৰু শ্ৰাদ্ধ আদি যিবিলাক কৰিব লগা কাম আছে সেইবিলাক কাম উত্তৰায়ণত কৰিলে যথেষ্ট শুভ ফল পোৱা যায়। আৰু বেছিভাগ মানুহে এইবিলাক কাম উত্তৰায়ণতে কৰিবলৈ চেষ্টা কৰে। দক্ষিণায়নত শ্ৰাদ্ধ পাৰ্বণ, কিছুমান পিতৃৰ যদি সেই দোষ থাকে সেইবিলাক দক্ষিণায়নত কৰে। দক্ষিণায়নত কৰিলে তেতিয়া শুভ ফল পোৱা যায়। গতিকে উত্তৰায়ণ হ'ল কেতিয়া? যেতিয়া মকৰ ৰাশিত সূৰ্যই প্ৰৱেশ কৰে তেতিয়া সেইদিনাৰ পৰা উত্তৰায়ণ আৰম্ভ হয়। যেনেকুৱা মকৰ, কুম্ভ, মীন, মেঘ, বৃষ, মিথুন, কৰ্কট ৰাশিত যেতিয়া সূৰ্য প্ৰৱেশ কৰে তেতিয়াৰ পৰা দক্ষিণায়ন আৰম্ভ হয়। তেতিয়াহ'লে ঠিক সেইদিনা উত্তৰায়ণত ভগৱানে টোপনিৰ পৰা সাৰি পায় আৰু ব্ৰহ্ম মুহূৰ্তত তেওঁলোকে আমি যেনেকৈ স্নান কৰোঁ তেনেকৈ তেওঁলোকে স্নান কৰে। তেওঁলোকক যাতে আমি সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে মকৰ অৰ্থাৎ সিদিনা 8:55 সূৰ্য দেৱতা মকৰ ৰাশিত সোমাব। সেই মকৰ ৰাশিত নোমোৱাৰ আগতে, যেতিয়ালৈ প্ৰৱেশ নকৰাৰ আগতে আমি 1 ঘণ্টা আগতে যদি আমি অৰ্থাৎ প্ৰাতকালে যদি উঠি সিদিনা যদি প্ৰাতকালে আমি স্নান কৰোঁ, হিচাপমতে আমি গংগাত যাব লাগে। যিসকলে গংগাত যাব নোৱাৰে তেওঁলোকে যদি সিদিনা যদি এবাল্টি পানীত অকণমান গংগাৰ পানী দিয়ে আৰু লগতে গায়ত্ৰীটো কৰিব তাত ওম গংগেশ্বৰ যমুনেশ্বৰ গোদাৱৰী সৰস্বতী নৰ্মদা সিন্ধু কাবেৰী জলেস্মিন সন্নিধৌ। তাৰমানে কি? আমি গংগেশ্বৰ যমুনেশ্বৰ অৰ্থাৎ যিকেইটা নদী আছে সেই নদীকেইটা তাতে আমি আবাহন কৰি লওঁ, আবাহন কৰি মাটি লওঁ। গতিকে সেই পানীৰে আমি গা ধুলেও কিন্তু সিদিনা আমাৰ পবিত্ৰতা আহে, বা আমি সিদিনাৰ পৰা নিজৰ জীৱনত যথেষ্ট যিবিলাক অৰ্থাৎ অকণমান গ্ৰহই যেতিয়া আমাক অকণমান বেয়া ফল দিব ধৰে তেতিয়া সেই ফলবিলাকৰ পৰা আমি সুফল পাবলৈ যথেষ্ট শুভ ফল পাওঁ। লগতে সিদিনা যদি আপোনালোকে যদি ডাঙৰ বৃক্ষক সাৱটি লৈ যদি আপোনালোক মনৰ কথা কয় তেতিয়াও কিন্তু আমি
যথেষ্ট হ'ব ফল পাব। সিদিনা যদি আপোনালোকে নিজৰ ঘৰতে যদি পুঁজিত অৱশ্যই যাব লাগে, পুঁজিত যাই কিনে তিল অকণমান মাহ আপোনালোকৰ হাতত লৈ ওম হ্ৰীম সূৰ্যায় নম, ওম হ্ৰীম সূৰ্যায় নম, ওম হ্ৰীম হ্ৰিং নহয় ওম হ্ৰীম সূৰ্যায় নম বুলি কৈ যদি 3বাৰ যদি আপোনালোকে জুইত নিক্ষেপ কৰে, অগ্নি দেৱতাক দিয়ে, তেতিয়াহ'লে আমাৰ জীৱনৰ পৰা যিটো ৰাহুৰ প্ৰভাৱ বা কেতুৰ প্ৰভাৱ সেইটো বস্তু কিন্তু কাটা যায়। লগতে সিদিনা যদি আমি আমাৰ পঞ্চপ্ৰদীপ যদি সূৰ্যৰ ভগৱানৰ নামত যদি আমি যদি আমাৰ নিত্যকৰ্ম যেনেকৈ কৰোঁ, কৰাৰ সময়খিনি যদি আমি পঞ্চপ্ৰদীপ এশৰ যদি আমি সূৰ্য ভগৱানৰ নামত আমি যদি প্ৰদান কৰোঁ, তেতিয়াও কিন্তু সূৰ্য ভগৱানে আমাক সিদিনাৰ দিনটোত স্পেচিয়েলি যথেষ্ট উপকাৰ কৰে, বা আমাৰ জীৱনত যিটো সূৰ্য দেৱতাৰ যিটো অকণমান প্ৰভাৱ কমি থাকে, সেই সূৰ্য দেৱতাই আমাক সিদিনা যথেষ্ট সুপ্ৰভাৱ দিব। গতিকে মই আশা কৰোঁ এনেকৈ কামখিনি কৰিব। লগতে যিটো আপোনালোকৰ সূৰ্যৰ যিটো আপোনাৰ এই যিটো অৰ্থাৎ মুদ্ৰা আছে, এই মুদ্ৰাৰে সিদিনা আপোনালোকে সূৰ্য দেৱতাক প্ৰণাম কৰিব। লগতে তেওঁৰ যিটো ধ্যান মন্ত্ৰ প্ৰণাম মন্ত্ৰ সেইটো আপোনালোকে অৱশ্যই মাতিব। লগতে সিদিনাৰ দিনা যদি আপোনালোকে তিলৰ লাড়ু কাৰোবাক যদি দান কৰে, কাৰোবাক যদি কম্বল দান কৰে, কাৰোবাক যদি নাৰিকলৰ লাড়ু দান কৰে, কাৰোবাক যদি কলা মাছ দান কৰে, তেতিয়াহ'লে সিদিনাৰ পৰা আমাৰ যিবিলাক ৰাহুৰ প্ৰভাৱ আৰু কেতুৰ প্ৰভাৱ বেয়া দৃষ্টি হৈ থাকে, সেইবিলাক আমাৰ জীৱনত কাটা যায়। অৰ্থাৎ যিসকল লোকৰ গুৰু অত্যন্ত বেয়া আছে, গুৰুৱে সুদৃষ্টি দিয়া নাই, সিদিনা যদি মকৰ সংক্ৰান্তিৰ দিনা যদি আপোনালোকে এবাল্টি পানীত কেঁচা হালধি ৰস দি গা ধুৱে, তেতিয়াও কিন্তু আপোনালোকৰ জীৱনত যিবিলাক প্ৰভাৱ কমি থাকে, সেই প্ৰভাৱটো যথেষ্টভাৱে শুভ ফল পাব। গতিকে মই আশা কৰোঁ এইবিলাক কাম কৰিব। আৰু সিদিনা যদি তামৰ পাত্ৰতকৈ ব্ৰহ্ম মুহূৰ্তত যদি আপোনালোকে অকণমান গৰুৰ দুধ অকণমান গৰম কৰি, যদি গাখীৰ অকণমান গৰম কৰি তামৰ পাত্ৰত খাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো শনিৰ প্ৰভাৱ লগতে মংগলৰ যিটো প্ৰভাৱ, সেই দৃষ্টিটো কাটা যাব। সিদিনা যদি আৰু আপোনালোকে মকৰ ৰাশিত যেতিয়াই সূৰ্য প্ৰৱেশ কৰিব, সেই সময়ত যদি আপোনালোকে আপোনালোকৰ ঘৰত 9বিধ ফলেৰে বা এখন থালিত কৰি 9ভাগ ঠগি সাজি তাৰে 9টা ফল দি কিনে যদি সূৰ্য দেৱতাক প্ৰণাম কৰে, তেতিয়াও কিন্তু আপোনালোকৰ যিটো সূৰ্যৰ প্ৰভাৱ কমি আছে বা ৰবিয়ে আমাৰ জীৱনত যিটো দিব লগা পাৱাৰখিনি দিয়া নাই, সেইটো অট'মেটিক পাৱাৰ দিয়ে, বা আমি জীৱনত লাক্সাৰী ষ্টাইল, জীৱনত ধন জন সা সম্পত্তি যথেষ্ট উভৈনদী হ'ব বুলি আমি আশা কৰিব পাৰোঁ। লগতে আৰু যিসকল লোকৰ অতিপাত কি বুলি কয় ৰাহুৰ লগত যদি শুক্ৰটো হৈ কিনে অকণমান যদি আপোনাৰ যিটো কি বুলি কয় গুৰুচণ্ডাল যোগৰ প্ৰভাৱ পৰে, তেওঁলোকে যদি সিদিনা যদি সোণ দান কৰে, সিদিনা যদি তামা দান কৰে কোনোবা এজন গৰীব মানুহ, তেতিয়াহ'লে সেই দৃষ্টিটো অট'মেটিক কাটা যায়। মই আশা কৰোঁ মই দিয়া টিপছবোৰ আপোনালোকে ইউজ কৰিব, যথেষ্ট শুভ ফল পাব, তাৰে কামনা কৰিলোঁ। জয় শ্ৰীৰাম।